গুৱাহাটী প্ৰেছ ক্লাবত শ্বহীদ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইক প্ৰদান কৰা হয় এই বঁটা। এই বঁটা প্ৰদান কৰে বিশিষ্ট শিল্পী সাহিত্যিক কুলাদা কুমাৰ ভট্টাচাৰ্যই। গুৱাহাটীৰ মাজমজিয়াত অচিনাক্ত ঘাতকৰ হাতত প্ৰাণ হেৰুওৱা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি 28 সংখ্যক মৃত্যুবাৰ্ষিকী। আপোচবিহীন প্ৰয়াত সাংবাদিকগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজন কৰা হয় পৰাগ দাস স্মৰণ সভাও। সমান্তৰালকৈ গুৱাহাটী প্ৰেছ ক্লাবত আজি প্ৰদান কৰা হয় এই বৰ্ষৰ শ্বহীদ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ হৈ ডক্টৰ হীৰেন গোহাঁইক এই বঁটা প্ৰদান কৰে যশস্বী শিল্পী সাহিত্যিক কুলাদা কুমাৰ ভট্টাচাৰ্যই। এই বঁটা গ্ৰহণ কৰি সাংবাদিক হিচাপে স্বীকৃতি দিয়াৰ বাবে গৌৰৱ অনুভৱ কৰা বুলি ব্যক্ত কৰে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে। লগতে তেওঁ সাংবাদিকতাক এক মহান আৰু দায়িত্বশীল বৃত্তি বুলি আখ্যা দি কয়, কথা হৈছে যে সাংবাদিক হিচাপে স্বীকৃতি দিয়াত মই গৌৰৱ অনুভৱ। সাংবাদিকতা এটা মহান অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্বশীল। সমাজৰ অৱস্থা সম্পৰ্কে অৱগত কৰা, ৰাজনীতি অৰ্থনীতি সম্পৰ্কে অৱগত কৰা, আনকি সমাজৰ যিটো নৈতিক মূল্যবোধ। উল্লেখযোগ্য যে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ সদস্য দেৱব্ৰত বৰাই আঁত ধৰা এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে গল্পকাৰ অপূৰ্ব কুমাৰ শৰ্মা, প্ৰবীণ সাংবাদিক নিত্য বৰা, হাইদৰ হুছেইন, বিশিষ্ট সাংবাদিক ধৈৰ্য হাজৰিকা, পৰাগ দাসৰ একালৰ সতীৰ্থ মনোৰম গগৈ আৰু পৰাগ কুমাৰ দাসৰ পৰিয়ালৰ লগতে বহু গণ্যমান্য ব্যক্তি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।